হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি বনাইছোঁ মাংস। তাৰ লগতে লৈছোঁ আলু দুটা, অমিতা এফাল আৰু মেইন ইনগ্ৰেডিয়েণ্টছটো হৈছে পুদিনা আৰু নৰসিংহ। মাংসখিনি প্ৰথমতে ধুই মেলি নিমখ হালধিৰে সানি থ'লোঁ। তাৰপিছতে আনফালে মই এখন কুকাৰ গেছত উঠাই দিলোঁ। আজি কুকাৰত বনাম। মাংসখিনি টান বুলি ছোৱালীজনীয়ে নেখায়, সেইকাৰণে কুকাৰতে বনাইছোঁ। তাৰপিছতে তাতে তেল গৰম হোৱাত দুটা গৰম মছলা দিলোঁ আৰু লগে লগে পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি যেতিয়া ৰঙচুৱা হৈ গ'ল তেতিয়া মাংসখিনি দি দিলোঁ। মাংসখিনি ভাজি থাকিলোঁ ধুনীয়াকৈ তেল বিৰিঙি অহালৈকে। তাৰপিছতে ইয়াতে মই থেতেলিয়াই থোৱা আদা ৰচুন দি দিছোঁ আৰু ইয়াতে মই জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু গৰম মছলা পাউডাৰ অলপ দি দিছোঁ, বেছি দিয়া নাই। তাৰপিছতে যেতিয়া ভাজি মাংসৰ পৰা তেল বিৰিঙি আহিলে সেই সময়তে মই আলু আৰু অমিতাখিনিও দি দিলোঁ। অমিতাটো কি হ'ল, মানুহজনে খাবলৈ আনি থৈছিলে, চব্জি নহয় চালাডকৈ খাম বুলি আনি থৈছিলে, পকি থাকিলে। তাৰপিছতে তথাপিও মই চব্জিত এফাল দি দিলোঁ। যি নহওক অমিতাৰ ৰসটোতো খাব পাৰিব বুলি, আৰু ল'ৰাটোতো খাই বাৰু মাছ মাংস, ছোৱালীজনীহে খাব নিবিচাৰে। সেইকাৰণে কি কৰিলোঁ, পুদিনা আৰু নৰসিংহটো গ্ৰাইণ্ড কৰিলোঁ। গ্ৰাইণ্ড কৰি কিনি সেইটো ইয়াতে দি দিছোঁ যেতিয়া আলু আৰু অমিতাটো অলপ সিজি আহিছে সেই সময়ত। তাৰপিছতে মিক্সি বাতিটোত থকা অলপ পুদিনাৰ হেৰিতে পানী অলপ ঢালি কিনি মাংসত ঢালি দিছোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখ হালধি দিলোঁ আৰু জলকীয়াও সেই অনুপাতে দিছোঁ। আপোনালোকে যিমান খাব পাৰে সেইটো চাই কিনি দিব। আৰু শেষত ধনিয়া পাত দি দিছোঁ। যদি এবাৰো এনেধৰণে বনাই খোৱা নাই, খাই চাব পাৰে। আৰু ল'ৰা ছোৱালী যদি নেখায় তেনেহ'লে কুকাৰত হুইচেল মাৰিবলৈ দিব। মই তেনেকেই হুইচেল মাৰিলোঁ 5টামান। তাৰপিছতে ছোৱালীজনীয়ে কৈছে সজাই দিবলৈ, সেইকাৰণে তাইৰ প্লেটটো সজাই দিলোঁ। ককায়েকৰ প্লেটটো সজাই নিদিলোঁ, মানুহজনৰ প্লেটটো সজাই দিলোঁ। মানুহজনেতো খিচিৰি খায়, মিলেটছৰ বা পোলাও খায়। দুইটাটোক সুধিলোঁ কেনেকুৱা লাগিলে, খাই ভাল লাগিছে বুলি কৈছে, সেইকাৰণে মনটো ভালেই লাগিছে। আজিলৈ আহিলোঁ আৰু এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।